নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অলপ বেলেগ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। নিশ্চয় আপোনালোকৰ থাম্বনেইলত দেখিবলৈ পাইছে যে যদি এই বস্তুটো আপোনালোকে ৰাস্তাত পায় তেন্তে আপোনালোকৰ ভাগ্যৰ উদয় হ'ব। বন্ধুসকল, এতিয়া কি বস্তুটো পালে আমাৰ ভাগ্য উদয় হ'ব? বন্ধুসকল, সেয়া হৈছে যদি আমি ৰাস্তাত গৈ থাকোঁতে কেনেবাকৈ পইচা হেৰাই পাওঁ, সেয়া লাগে এটকা হওক, 5 টকা হওক, 10 টকা, 20 টকা, 500, 1000 যিয়ে হ'ব পাৰে। যদি আমি ৰাস্তাত যাওঁতে পইচা হেৰাই পাওঁ, সেয়া কিহৰ সংকেত? বন্ধুসকল, সেয়া ভাগ্য উদয় হোৱাৰ সংকেত। বহুতে কয় যে ধন টকা পইচা ৰাস্তাত পালে বেয়া, বা ৰাস্তাত যদি পায় তেন্তে আপোনাৰ কাৰণে বেয়া। কিন্তু বন্ধুসকল, যদি আপোনালোকে কেতিয়াবা ৰাস্তাত পইচা হেৰাই পায়, সেয়া লাগে এটকা, 5 টকা, 10 টকা, 20 টকা যিয়ে নহওক কিয়, আৰু মই কোৱাৰ ধৰণে আপোনালোকে যদি এই প্ৰয়োগটো কৰে, নিশ্চয় আপোনালোকে চাব সেইদিনাৰ পৰা আপোনাৰ ভাগ্য উদয় হোৱাৰ আৰম্ভ হ'ব। যদি কেনেবাকৈ পইচা পোৱাৰ পিছত এই উপায়টো আপোনাক কৰে, আপোনালোকে নিজ চকুৰে দেখিব, নিজে অনুভৱ কৰিব যে সেইদিনাৰ পৰা আপোনাৰ ভাগ্যৰ উদয় হ'বলৈ আৰম্ভ হ'ব। অৰ্থাৎ আপোনাৰ সকলো ফালৰ পৰা উন্নতি লাভ হ'বলৈ আৰম্ভ হ'ব লাহে লাহে। কি প্ৰয়োগ কৰিব লাগে, কেনেকৈ কৰিব লাগে, সম্পূৰ্ণ কথাখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, যদি আমি ৰাস্তাত টকা পইচা হেৰাই পাওঁ, সেয়া লাগে কইনছ হওক বা কাগজৰ নোট হওক, সেয়া কিহৰ সংকেত? সেয়া আমাৰ ভাগ্যৰ উদয় হোৱাৰ সংকেত। নহ'লে আমি ৰাস্তাত কেতিয়াও পইচা হেৰাই নাপাওঁ। যদি আমি পইচা ৰাস্তাত দেখোঁ বা হেৰাই পাওঁ, সেয়া লাগে 5 টকা, এটকা, যেটকাই হওক, সন্মান সহকাৰে আপুনি পইচাটো তুলি ল'ব। তুলি লৈ কিন্তু নিজৰ মানি বেগত ভৰাই নিদিব, তাৰ পৰিৱৰ্তে আপুনি এক্সট্ৰাকৈ সেই পইচাটো নিজৰ জেপত ৰাখিব। আৰু ভুলতে সেই পইচাটো খৰচ কৰি নেপেলাব, ঘৰলৈ লৈ আহিব। আৰু তাৰপিছত সেই পইচাটো যদি কইনছ হয় তেন্তে গংগাজলেৰে ধুব, আৰু যদি কাগজৰ নোট হয় তেন্তে অকণমান গংগাজল তাত ছটিয়াই দিব সেই পইচাটোত। পাৰিলে ঘৰলৈ আহি পইচাটো এক্সট্ৰাকৈ ক'ৰবাত ৰাখি আপুনি ফ্ৰেছ হৈ লৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এই প্ৰয়োগটো কৰিব। কইনছ হ'লে আপুনি গংগাজলেৰে ধুব, আৰু যদি পইচা হয় তাত অকণমান গংগাজল ছটিয়াই ল'ব। তাৰপিছতে এই পইচাটো, সেয়া কইনছ হওক, পইচা হওক, আপুনি বাওঁ হাতত ল'ব। বাওঁ হাতত লৈ এই সোঁ হাতেৰে এই পইচাটো এনেকৈ চেপা মাৰি ধৰিব। বাওঁ হাতত পইচাটো ৰাখিব আৰু সোঁ হাতেৰে এনেকৈ চেপা মাৰি ধৰিব। ধৰি লওক আপুনি 10 টকাৰ এটা নোট হেৰাই পালে। গতিকে আপুনি প্ৰথমে ক'ব যে সেই 10 টকাৰ নোট তোমাক মোৰ জীৱনলৈ স্বাগতম জনাইছোঁ, এই বুলি 3 বাৰ ক'ব। সেই 10 টকাৰ নোট তোমাক মোৰ জীৱনলৈ স্বাগতম জনাইছোঁ, এইদৰে আপুনি 3 বাৰ ক'ব। তাৰপিছত ক'ব যে সেই 10 টকাৰ নোট তুমি মোৰ জীৱনলৈ আহি অনেক অনেক বৃদ্ধি পাইছা, এই বুলি 3 বাৰ ক'ব। তাৰপিছত আপোনালোকে ক'ব সেই 10 টকাৰ নোট তুমি অহাৰ পৰা মই খুব ভাল পাইছোঁ, এই বুলি 3 বাৰ ক'ব। তাৰপিছত আপোনালোকে ক'ব সেই 10 টকাৰ নোট মই তোমাক বহুত শ্ৰদ্ধা কৰোঁ, এই বুলি 3 বাৰ ক'ব। যে সেই 10 টকাৰ নোট মই তোমাক বহুত শ্ৰদ্ধা কৰোঁ, এই বুলি 3 বাৰ ক'ব। তাৰপিছত আপোনালোকে ক'ব ধন্যবাদ, 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 এই বুলি ধন্যবাদ আপুনি 3 বাৰ ক'ব। বন্ধুসকল, এইদৰে প্ৰত্যেকটো এফাৰ্মেশ্যন আমি 3 বাৰ ক'ম। কেনেকৈ ক'ম? হাতত, বাওঁ হাতত পইচাটো ৰাখি সোঁ হাতেৰে চেপা দি চকুকেইটা মুদি এইদৰে আমি ক'বলৈ ষ্টাৰ্ট কৰিম। প্ৰথমে ক'ম সেই 10 টকাৰ নোট তোমাক মোৰ জীৱনলৈ স্বাগতম জনাইছোঁ 3 বাৰ। সেই 10 টকাৰ নোট তুমি মোৰ ওচৰলৈ আহি অনেক অনেক বৃদ্ধি পাইছা, সেইটো 3 বাৰ। তাৰপিছত ক'ব 10 টকাৰ নোট তুমি মোৰ জীৱনলৈ অহাৰ কাৰণে মই খুব ভাল পাইছোঁ, এই বুলি 3 বাৰ ক'ব। তাৰপিছত ক'ব যে সেই 10 টকাৰ নোট মই তোমাক খুব শ্ৰদ্ধা কৰোঁ। তাৰপিছত আপোনালোকে ধন্যবাদ, ধন্যবাদ, ধন্যবাদ বুলি 3 বাৰ ক'ব। তাৰপিছত সেই আপোনালোকে যাকে পূজা কৰে তেওঁৰ চৰণত আপুনি এই পইচাটো ৰাখি দিব পাৰে। সেয়া লক্ষ্মী হওক, গণেশ হওক বা অন্যান্য যিকোনো দেৱী দেৱতা হ'ব পাৰে, আপোনালোকে ৰাখি দিয়ক। আৰু যদি এইদৰে ৰাখোঁতে বহুত হৈ যায় তেন্তে আপোনালোকে তাৰে 2 টকা পইচা খৰচ কৰি অক্ষয় তৃতীয়া, যিদিনা অক্ষয় তৃতীয়া পৰে সেইদিনাখনি আপুনি কাৰোবাক দান কৰি দিব। বন্ধুসকল, অক্ষয় তৃতীয়াৰ দিনা যদি কিবা বস্তু দান কৰা হয় তেন্তে সি 3 গুণ বৃদ্ধি পাই আমাৰ ওচৰত ৰিটাৰ্ণ আহে বুলি কোৱা হয়। গতিকে যদি আপুনি এইদৰে ৰাখোঁতে বহুত পইচা হৈ যায় তেন্তে আপোনালোকে তাৰ পৰা 2 টকা অক্ষয় তৃতীয়াৰ দিনা দান কৰিব পাৰে। বন্ধুসকল, এই পইচাটো কিন্তু কোনো কাৰণতে কেতিয়াও খৰচ নকৰিব। আপুনি সেয়া ঈশ্বৰৰ ওচৰত আপুনি অৰ্পণ কৰি থৈ আহিব।
চাব আপোনাক সেইদিনাৰ পৰা লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ হ'ব। বন্ধুসকল, এই পইচা হেৰাই পোৱাৰ ক্ষেত্ৰত বহুতে এই প্ৰশ্নটো কৰি থাকে যে পইচা হেৰাই পেলাই ভাল নে বেয়া। বন্ধুসকল, পইচা হেৰাই পোৱাটো এটা ছিগনেল, ইউনিভাৰ্চৰ এটা ছিগনেল, যাৰ দ্বাৰা আমাক জনোৱা হৈছে যে তুমি সঠিক পথত আছা। খুব সোনকালে আমাৰ জীৱনলৈ সফলতা আহিব, আৰ্থিক সমস্যাবিলাক দূৰ হ'ব, জীৱনলৈ পৰিৱৰ্তন আহিব আৰু আমাৰ জীৱন আৰ্থিকভাৱে সমৃদ্ধ হ'ব। এইখিনি ছিগনেলেই পইচা হেৰাই পোৱাৰ মাধ্যমেদি আমাক ইউনিভাৰ্চে প্ৰদান কৰে। নহ'লে আমি পইচা কেতিয়াও হেৰাই নাপাওঁ। বহুত মানুহে জীৱনত এটকা পইচাও হেৰাই নাপায়, কিন্তু বহুতে বাৰে বাৰে পইচা হেৰাই পায়। কিন্তু তেওঁলোকে কি কৰে, পইচাটো খৰচ কৰি দিয়ে, নহ'লে কাৰোবাক দি দিয়ে। কিন্তু এই প্ৰয়োগটো আপোনালোকৰ কাৰণে সেইকাৰণে দিলোঁ, এই প্ৰয়োগটো আপোনালোকে কৰক। ইয়াৰ পৰা আপোনালোকে 100% সুফল লাভ কৰিবই কৰিব। মই যিদৰে ক'লোঁ সেইদৰে আপোনালোকে সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰি চাওক, নিশ্চয় আপোনালোকে নিজ চকুৰে নিজৰ উন্নতি দেখিবলৈ পাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে যদি পইচা আমি ৰাস্তাত হেৰাই পাওঁ, একচুৱেলি আমি কি কৰিব লাগে, কি কৰিলে আমাৰ জীৱনলৈ সেই টকাই লাগে 1 টকা হওক 10 টকা হওক পৰিৱৰ্তন আনিব পাৰে, ভাগ্যৰ উদয় কৰিব পাৰে, সেই বিষয়ে আপোনালোকে ভালকৈ গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।